আমি কেইবাটাও মানে শ্ব'ৰ বাবে হল বুক কৰি লৈছিলোঁ। অভিভূত হৈছোঁ পুৱাৰে পৰা যিবিলাক সংবাদ মাধ্যমৰ জৰিয়তে খবৰ পাই আছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সকলো বয়সৰ বয়স্ক লোকেও 85ৰ ঊৰ্ধৰ লোকেও আজি তেখেতৰ এই চিনেমাখন ৰৈ ৰৈ বিনালে চিনেমা চাবলৈ আহি কাহিলী পুৱাৰে পৰা ছবিঘৰ ভিৰ কৰিছে। আমি অত্যন্ত অভিভূত হৈছোঁ এইকাৰণেই জুবিন গাৰ্গৰ প্ৰতি যি মৰম শ্ৰদ্ধা ভালপোৱা ৰাইজে প্ৰদৰ্শন কৰিছে। জুবিন গাৰ্গে জীৱিত কালত বহুতখিনি দি গ'ল আৰু এতিয়াও আমি দেখিছোঁ যে কেৱল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণেই নহয়, অসমৰ সমাজ জীৱনৰ কাৰণে যিখিনি তেওঁ এৰি থৈ গৈছে এইখিনি যুগে যুগে সমাদৃত হৈ থাকিব। আৰু মই ৰৈ ৰৈ বিনালেৰ যিসকল কলা কৌশলী আছে ইয়াৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু বিশেষ ক'বলগীয়া নাই, সকলোৱে চাওক ছবিখন, সকলোৱে চাওক।